আমাৰ হাতত এনে কিছুমান দৃশ্যাংশ আছে যি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ কাৰণ সেই দৃশ্যাংশ দেখুৱাবৰ বাবে অনুমতি নাই এনেকুৱা ভয় লগা দৃশ্যাংশ যি দৃশ্যাংশ আপুনি যদি দেখে তেন্তে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব এগৰাকী মহিলাক এখন দাৰে ঘপিওৱা হৈছে ঘপিয়াই মুখমণ্ডল থকা সৰকা কৰি দিয়া হৈছে মুখমণ্ডলৰ কোনো চিহ্ন নাইকিয়া আৰু এগৰাকী মহিলাৰ সৈতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে এইখন অসমৰ এটা প্ৰান্তত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে নিজ স্বামীয়ে প্ৰাণ কাঢ়িলে পত্নীৰ নিশা সুৰাপান কৰি প্ৰায়ে অত্যাচাৰ চলাই আহিছিল বুধৰাম পাহাৰীয়া নামৰ এজন ব্যক্তিয়ে আৰু সেই ব্যক্তিজনে প্ৰায়ে নিজৰ পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল আৰু শাৰীৰিক মানসিক নিৰ্যাতনৰ চৰম পৰিণতি আজিৰ দিনটোত সংঘটিত হ'ল আজিৰ দিনটোত পুৱাৰ ভাগত এটা ভয়ংকৰ আৰু জঘন্য হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে এই ঘটনা ডুমডুমা থানাৰ অন্তৰ্গত পাকা লাইনত এই ঘটনাটো সংঘটিত হৈছে অভিযোগ অনুসৰি বুধাৰাম পাহাৰীয়া নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীয়ে অত্যাধিক সুৰাপান কৰি নিতৌ ঘৰত আহি উচ্চ প্ৰাবল্যত গান বজায় আৰু গান বজোৱাৰ পাছতেই সেই মহিলাগৰাকী অৰ্থাৎ নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ চলায় মাৰপিট কৰে আৰু আজি পুৱাৰ ভাগত তেওঁলোকৰ যিয়ে পৰিয়ালকেন্দ্ৰিক সংঘাত আৰু সেই সংঘাতেই কালৰূপ ধাৰণ কৰিলে পাকা লাইনত এই ঘটনাটো আজি পুৱাৰ ভাগত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আমাৰ ডুমডুমাৰ যিগৰাকী সাংবাদিক আমালৈ ভিডিঅ' ইতিমধ্যে প্ৰেৰণ কৰিছে কিন্তু যি মহিলাগৰাকী ৰক্তাক্ত অৱস্থাত থকা যিখন ফটো সেই ফটোখন আমি সম্পাদিত ৰূপত হ'লেও আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ আৰু গতিকে সেই মহিলাগৰাকীৰ হত্যাকাণ্ডই এতিয়া জোকাৰি গৈছে আৰু স্থানীয় লোকে অভিযোগ কৰা অনুসৰি সেই অঞ্চলত প্ৰায়ে এনেকুৱা ধৰণৰ পৰিয়ালকেন্দ্ৰিক সংঘাত সংঘটিত হৈ থাকে কাৰণ সুৰাপান কৰি অত্যাধিক লোকে সেই অঞ্চলটোত উৎপাত কৰে আৰু তাৰ পৰিণতি এতিয়া দেখিবলৈ পাইছে এগৰাকী মহিলাৰ সৈতে ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুধাৰাম পাহাৰীয়া নামৰ ব্যক্তিজনে প্ৰথমে নিজৰ পত্নীৰ ওপৰত মানসিক নিৰ্যাতন চলাই আহিছিল মাৰপিট কৰি আহিছিল আৰু আজি পুৱাৰ ভাগত এখন দাৰে মহিলাগৰাকীক কাটি থকা সৰকা কৰিছে মুখখনৰ কোনো চিহ্ন নাইকিয়া কৰি পেলাইছে আৰু তাৰ পাছত যিখন দাৰে মহিলাগৰাকীৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল সেই দাখন হত্যাকাৰী বুধাৰাম হত্যাকাৰীয়ে সেই দাখন পানীত ধুই চাফা কৰি আৰক্ষী থানাত গৈ ইতিমধ্যে আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে আত্মসমৰ্পণ কৰিছে হত্যাকাৰী বুধাৰাম পাহাৰীয়াই যি বুধাৰাম পাহাৰীয়াই সুৰাৰ ৰাগিত মাতাল হৈ নিজৰ পত্নীক হত্যা কৰিলে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ কিছু ভাষ্য আমাৰ হাতত আছে সেই ভাষ্য এই মুহূৰ্তত আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ দুখজনক আৰু লজ্জাজনক বুলি ক'লে আমাৰ সমাজটো যিটো আমাৰ সাজন বৈষ্ণৱ সমাজত এনে মদ পানীৰ প্ৰচলনেৰে সেইটোৰ দিশ বুলি ক'ব পাৰি এতিয়া ৰাতিপুৱাৰ সময়ত যদি সেনেকুৱা অৱস্থা এটা ঘটিছে তো এইটোতো মদৰ কথাই বুলি ক'ব পাৰি আৰু এই মদ প্ৰচলনে যে আমাৰ সমাজখনক মানে একদম বেয়া কৰিছে সেইটো অতিকৈ বেয়া কথা আৰু যিহেতুকে আমি গাঁওৰক্ষী বাহিনী হিচাপে সচেতন মহিলা আছে আমাৰ ইয়াত আশা চবেই আছে মিলি আমি কেইবাবাৰো ৰাজ্যক বুজাবলৈ চেষ্টা কৰিছোঁ তথাপিও তেনেকুৱা মানে সেই ক্ষেত্ৰত আমি মানে আগবাঢ়িব পৰা নাই আৰু সেইটো লৈ মানে এতিয়া মুঠকৈ ক'বলৈ গ'লে এতিয়া আমাৰ এইটো মদৰ কাৰণে তেনেকুৱা ঘটনা ঘটিছে বুলি ক'ব পাৰোঁ আৰু আইনক মই সেইটোৱে ক'ব বিচাৰিছোঁ যিহেতুকে মদটো যি প্ৰচলন আছে সেইটো মানে বন্ধ কৰক অতি মানে এইটোৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগে সমাজটো আগুৱাই নিব ইমানটোৱে ক'ব বিচাৰিছোঁ আৰু সেনেকুৱা হ'লে মানে এতিয়া এই যিটো ওচৰ চুবুৰীয়া মানুহৰ নিউজটো বেয়া গৈছে সিহঁতে ল'ৰা ছোৱালী বাঢ়ি অহা ল'ৰা ছোৱালী আৰু কি হ'ব মানে সিহঁতৰ ভৱিষ্যত সেইটো লৈ আমাক চিন্তাৰ বিষয় হৈ পৰিছে ঘটনাটোৰ বিষয়ে মানে আমি গম পোৱা নাছিলোঁ পিছে থানাৰ পৰা কল আহিলে ভাইটিক আহিলে কল সি ক'লে যে লাইনত কিবা কাজিয়া হৈ আছে নেকি বুলি ক'লে তো মই গম নাপাওঁ বুলি ক'লে তাৰপাছত মোৰ মাইণ্ডত খেলালে যে সেইটো ঘৰৰে হ'ব নেকি মানে এইটো ঘৰত সদায় কাজিয়া লাগি থাকে সিহঁতি কেতিয়াবাতো বক্স টক্স বজাই পিনে মাৰে মাইকীটো এনেকুৱা অৱস্থা তাত তাৰপাছত নামটো সুধচোন বুলি ক'লোঁ তাৰপাছত নামটো ক'লে তাৰপাছত আমি দুইজনে আহি পিনে চাইছোঁ মানে ঘটনাটো সঁচাই হয় কি নাম মানুহজনীৰ নাম হয় কি নহয় বুধাৰাম তাৰ হাজবেণ্ডজনৰ নাম হয় ইয়াৰ নামটো কি নাম ক'লে ধৰ্মী পাহাৰীয়া কিমান বয়স হ'ব
40 মান হৈ যাব ল'ৰা ছোৱালী এতিয়া 4জন আছিলে 2জনৰ বিয়া হৈছে আৰু 2জন আছে ল'ৰা এটা আছে ছোৱালী এজনী আছে ল'ৰাটোৰ বয়স 15-16 মান হ'ব আৰু ছোৱালীজনীৰ বয়স 12 মান হ'ব 10 এটা দুখ লগা খবৰ আজি টিপুক চাহ বাগিচা পকা লাইনৰ নিবাসী শ্ৰীমতী ধৰ্মী পাহাৰীয়া তেওঁৰ নিজৰ স্বামী বুধৰাম পাহাৰীয়াই দাহেৰে ঘপিয়াই নিৰ্মমভাৱে হত্যা কৰে আৰু জানিব পৰা মতে তেখেতে থানাত গৈ কিনে নিজে আত্মসমৰ্পণ কৰিছে আৰু ইতিমধ্যে প্ৰশাসনৰ বিষয়ববীয়া আহি কিনে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আমি দাবী জনাইছো চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে এই কালপিতগৰাকীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে আৰু আমি আশা কৰিছো প্ৰশাসনে যাতে এই যি তদন্ত হৈছে তদন্ত উচিত তদন্ত যাতে কৰি ন্যায় প্ৰদান কৰে বুলি আশা কৰিছো ভাষ্য শুনিলে আপোনালোকে এয়া আছিল স্থানীয় লোকৰ ভাষ্য মহিলাগৰাকীৰ ওপৰত যি ধৰণে বুধাৰাম পাহাৰীয়ে পূৰ্বৰে পৰা অত্যাচাৰ চলাই আহিছিল আপোনালোকে ভাষ্য শুনি অনুমান কৰিব পাৰিছে যে বুধাৰাম পাহাৰীয়াই সুৰাৰ ৰাগীত মাতাল হৈ প্ৰায় পত্নীৰ ওপৰত অত্যাচাৰ চলাই আহিছিল আৰু স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত সুৰাপান কৰি আহি উচ্চ প্ৰাবল্যত সংগীত বজাই গীত বজাই পত্নীৰ ওপৰত অত্যাচাৰ কৰে আৰু তাৰ পাছত এই পৰিণতি হৈছে ডুমডুমাত এই ঘটনা সংঘটিত হৈছে পাকা লাইনত থকা বুধাৰাম পাহাৰীয়া নামৰ ব্যক্তিজনে হানি খুচি হত্যা কৰিছে নিজ পত্নীক আৰু এই সমগ্ৰ ঘটনাৰ ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু হত্যাকাৰী বুধাৰাম পাহাৰীয়াৰ কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় লোকে আৰু আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লয় তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব আৰু এটা কথা স্পষ্ট যে সুৰাপানৰ বাবেই এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা প্ৰায়েই আমাৰ ৰাজ্যত সংঘটিত হৈ থাকে সুৰাপান কৰিয়েই বিভিন্ন ধৰণৰ হত্যাকাণ্ড সংঘটিত হয় স্বামীয়ে পত্নীৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনা সংঘটিত হয় আৰু পুনৰবাৰ এইখন অসমৰে তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডুমডুমাত এই ঘটনাটো সংঘটিত হৈছে আৰু হত্যাকাৰীৰ উচিত শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন আমি খোজ দিম জনতাৰ পক্ষত প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত আজি সংযুক্ত হওক বিবি সংবাদৰ সৈতে প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি আমাৰ ইমেইল এড্ৰেছ pbsongbat277@gmail.com আমাৰ হোৱাটছএপ নম্বৰ 6001249592